এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত। তেনেকৈ এলপি এমিৰ 5550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম, আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে, আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত